My dear student, মই টেক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ সাহিত্য পাঠৰ পাঠ নম্বৰ 11 কণ আৰু মন এই গল্পখনিৰ মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছো, তোমালোকে চাবা। একেবাৰে সহজ গল্প আৰু ধুনীয়া গল্প। কি কৈছে? একটিকৈ বাক্যত উত্তৰ দিয়া। কণ আৰু মনৰ মাজত কোন ডাঙৰ আছিল? আমি কি জানো? দেখি কণ আৰু মন কি আছিল? দুজন কি আছিল? ভাই ককাই আছিল। দুজন কি ভাই আছিল। তাৰে মাজত কোনে ডাঙৰ আছিল? বোলে কণ ডাঙৰ আছিল। আৰু কি কণ আছিল কি অলপ চালাক চতুৰ, কিন্তু মন কেনেকে আছিল? বোলে মন আছিল কি একেবাৰে সহজ সৰল। লিখিবা তেনেহ'লে কোনে ডাঙৰ? বোলে কণে ডাঙৰ। লিখিবা কণ আৰু মনৰ মাজত কণ ডাঙৰ আছিল। নেক্সট খ নম্বৰ চোৱা। কণ আৰু মনে কি কি বস্তু ভগাই লৈছিল? কি লিখিবা? কণ আৰু মনে ফটা কথাখন, গুটি লগা গছ গছনি আৰু কলি গৰুজনীক ভগাই লৈছিল। ফটা কথাখন মানে কি? তাৰমানে তোমাৰ আগৰ যুগত কি আছিল? তোমাৰ পুৰাণা লুংগি, পুৰাণা কাপোৰ এইবিলাক কি কৰিছিল? এইবিলাক দি তোমাৰ সূতাৰে কি কৰিছিল? আমাৰ আইতাসকলে আমাৰ কি কৰিছিল? এইবিলাক চিলাই কৰিছিল। চিলাই কৰি কি কৰিছিল? এটা তোমাৰ ব্লাংকেট, কম্বলৰ নিচিনা কি এটা কাপোৰ বনাইছিল। তাক কৈছে কি? ফটা কথাখন। সেইবিলাক কি কৰিছিল? ধৰা আগৰ যুগত কি মানুহৰ কি আছিল? অভাৱ আছিল। বৰ্তমানৰ দিনত কি নাছিল? যে এনেকুৱা কম্বল বা নতুন নতুন ব্লাংকেট এনেকুৱা কি একোৱে নাছিল। সেইবোৰ কাপোৰ চিলাই কৰি কি ৰাতি ঠাণ্ডাৰ দিনত ওপৰেৰে কি উৰাইছিল আৰু পিন্ধিছিল। ঠিক কৈছে কি? কণ আৰু মনে ফটা কথাখন, গুটি লগা গছ গছনি আৰু কলি গৰুজনীক ভগাই লৈছিল। নেক্সট চোৱা। গ নম্বৰ, মনৰ দুখ কষ্ট দেখি কোনে তাক বুদ্ধি দিছিল? কি লিখিবা? বোলে মনৰ দুখ কষ্ট দেখি এজনী বুঢ়ীয়ে তাক বুদ্ধি দিছিল। আগৰ নিশ্চয় বুজিলা। নেক্সট চাই থাকিবা তোমালোকে। মই চিৰিয়েল লিখি দিছো, চোৱা কি কৈছে। নেক্সট, কণহঁতৰ গাইজনীৰ ৰং কেনে আছিল? কি লিখিবা? বোলে কণহঁতৰ গাইজনীৰ ৰং কলা বৰণৰ আছিল। চমুকৈ উত্তৰ দিয়া। কণ আৰু মনে কলা গাইজনী কেনেদৰে ভাগ কৰিছিল? কি লিখিবা? যে কণ আৰু মনে কলি গাইজনীক দুটা অংশত ভাগ কৰিছিল। গাইজনীৰ আগফালটো মনে আৰু পিছফালৰ অংশটো কণে লৈছিল। খ নম্বৰ, ফটা কথাখন কণ আৰু মনে কেনেদৰে ভগাই লৈছিল? লিখিবা কি? ফটা কথাখন দিনৰ ভাগত মনে লৈছিল আৰু ৰাতিৰ ভাগত কণে লৈছিল। লাষ্ট চোৱা কি কৈছে। বুঢ়ীৰ বুদ্ধিমতে মনে কি কৰিলে? বুঢ়ীৰ বুদ্ধিমতে মনে জাৰকালি দিনৰ ভাগত ফটা কথাখন তিয়াই ৰাখিছিল। তাৰপিছত ফল লগা গছৰ পৰা যেতিয়া কণে ফল ছিঙিবৰ বাবে গছত উঠিছিল, সেই সময়ত মনে গছৰ গুৰিডোখৰৰ কি কাটিবলৈ লৈছিল। আৰু শেষত কণে গাইজনী খীৰাবলৈ লওঁতে মনে গাইজনীৰ কাণে মূৰে কোব ধৰিছিল। তাৰমানে কি? তোমালোকে জানা কি? যে তিনটা বস্তু কি ভগাই লৈছিল? কি কি? ফটা কথাখন, গুটি লগা গছবোৰ আৰু কি? সেই কলি গাইজনী। আৰু কি বুঢ়ী কথা মতে কি কৰিছিল? যিহেতু কি তোমাৰ কণে কি কৰিছিল? কণে মনক সদায় কি ঠগাইছিল, বুদ্ধি কৰি কি সদায় কি ঠগি আহিছিল। সেইকাৰণে কি বুঢ়ীৰ বুদ্ধিমতে কি এইবোৰ কামবোৰ কি কোনে কৰিছিল? বোলে মনে কৰিছিল। লাষ্ট চোৱা 3 নম্বৰ, শুদ্ধ নে অশুদ্ধ লিখা। কণ সোজা ধৰণৰ আৰু মন আছিল টেঙৰ স্বভাৱৰ। আমি কি জানো? যে কণে আছিল কি টেঙৰ আৰু কি মন আছিল কি একেবাৰে সহজ সৰল, কি একেবাৰে সোজা ধৰণৰ। কি এইটো অশুদ্ধ হ'ব। ইয়াতে কি কৈছে? বোলে কণ সোজা ধৰণৰ আছিল আৰু মন আছিল টেঙৰ স্বভাৱৰ। কি অশুদ্ধ হ'ব, মিছা কথা। আৰু 3টা মান আছে চোৱা।
কি কৈছে কণে গাইজনীৰ গাখীৰ খীৰাওঁতে মনে ঘাঁহ পানী যোগান ধৰি দিছিল এইটো শুদ্ধ গ নম্বৰ চোৱা কণ আৰু মনে শেষত মিলা প্ৰীতিৰে থাকিবলৈ ল'লে শুদ্ধ মনক এজন বুঢ়াই বুদ্ধি দিছিল আমি কি জানো যে মনক কোনে বুদ্ধি দিছিল বোলে মনক এজনী বুঢ়ীয়ে বুদ্ধি দিছিল কিন্তু এইটো কি হ'ব এইটো কি অশুদ্ধ হ'ব সো এইখিনি আছিল কি কণ আৰু মন নামৰ গল্পখনৰ প্ৰশ্ন আৰু উত্তৰসমূহ সো মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা লাইক কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা থেংক ইউ